ND24 ধাৰাবাহিক বাতৰি এটা বিগ ইম্পেক্ট কলঙৰ ওপৰত চলা বেদখলৰ বুজ ললে নগাঁৱৰ জিলা আয়ুক্তই ৰয়েল আবাস বাবুল দাসে চলোৱা বেদখল পৰিদৰ্শন কৰিছে দেৱাশিষ শৰ্মাই কলঙৰ মাটি বেদখল হোৱা বুলি স্বীকাৰ কৰিছে আয়ুক্তয়ো এই বাতৰি সবিস্তাৰে ND24 সম্প্ৰচাৰ হৈছিল আৰু ND24 এয়া বিগ ইম্পেক্ট তাৰ পাছতে আয়ুক্ত গৈ উপস্থিত হৈছে গৈ আৰু আয়ুক্তই কেমেৰাৰ সন্মুখত স্বীকাৰো কৰিছে যে কলঙৰ মাটি বেদখল হৈছে কলঙৰ মাটিত অবৈধভাৱে দখল দুৰ্ব্যৱসায়ীৰ ৰয়েল আবাসৰ চাদত উঠি বেদখলৰ বুজ ললে জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই এসপ্তাহৰ ভিতৰতে এই তথ্য দিবলৈ লাট মণ্ডলক নিৰ্দেশনাও দিছে আয়ুক্তগৰাকীয়ে ND24 এই বাতৰি সম্প্ৰচাৰ হৈছিল আৰু ND24 বাতৰি সম্প্ৰচাৰ হোৱাৰ পাছতে আয়ুক্ত সেই স্থানত আজি উপস্থিত হৈছে গৈ জিলা আয়ুক্ত উপস্থিত হৈছে এয়া ND24ৰে ধাৰাবাহিক বাতৰিৰ এটা বিগ ইম্পেক্ট এবাৰ দুবাৰ নহয় আমি কেইবাখনো প্ৰতিবেদন এই সন্দৰ্ভত প্ৰস্তুত কৰিছিলোঁ আৰু সেই বাতৰি সম্প্ৰচাৰ কৰিছিলোঁ তাৰ পাছতে এয়া বিগ ইম্পেক্ট দেখিবলৈ পোৱা গৈছে কলঙৰ ওপৰত চলা বেদখলৰ বুজ ল'বলৈ উপস্থিত হয় নগাঁৱৰ জিলা আয়ুক্ত ৰয়েল আবাস আৰু বাবুল দাসে চলোৱা সেই বেদখল পৰিদৰ্শন কৰে দেৱাশিষ শৰ্মাই কলঙৰ মাটি বেদখল হোৱা বুলি স্বীকাৰো কৰিছে আয়ুক্তই কলঙৰ মাটিত অবৈধভাৱে দখল দুই ব্যৱসায়ীৰ ৰয়েল আবাসৰ চাদত উঠি এনেধৰণে বেদখলৰ বুজ ল'লে জিলা আয়ুক্তগৰাকীয়ে আৰু এসপ্তাহৰ ভিতৰতে লাট মণ্ডলক এই সন্দৰ্ভত তথ্য দিবলৈ নিৰ্দেশনা দিছে কেৱল ৰয়েল আবাসৰ বিল্ডিঙৰ ওপৰত উঠিয়ে নহয় এনেদৰে নৌকা যাত্ৰালৈও কলঙত হোৱা অবৈধ বেদখল সন্দৰ্ভত আজি পৰ্যবেক্ষণ কৰিছে জিলা আয়ুক্তই আমাৰ লগত মণ্ডল আৰু চাৰ্কল অফিচাৰ গৈছিলে জমাবন্দীখন আমি চাইছোঁ কিছুমান জল পটপটকৈ ওলাই পৰিছে যে সেই মাটিবোৰ বেদখল কৰা হৈছে এতিয়া আমি তেওঁলোকলৈ নটিচ পঠিয়াম নটিচ পোৱাৰ লগে লগে যাতে তেওঁলোকে নিজাববীয়াকৈ সেই ষ্ট্ৰাকচাৰবিলাক বা তেওঁলোকৰ ঘৰবোৰ যোনবোৰ বনাইছে তেওঁলোকে যাতে ভাঙি কলংখন যাতে মুকলি কৰি দিয়ে অন্যথা আমি বিধিগত ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম সেই মাটিবিলাকৰ ম্যাদীকৰণ কেনেধৰণে হ'ল সেইটো এটা প্ৰশ্নবোধক চিনৰ মাজত সোমাই আছে কিন্তু যিখিনি চৰকাৰী মাটি দখল হৈ থকা দেখা পোৱা গৈছে তাৰ লগতে কাষৰ আমাৰ নিজৰে মানুহ তেওঁলোকে বিল্ডিংবোৰ বনাই তাত তেওঁলোকৰ বাথৰুম তথা লেট্ৰিনৰ গোটেই পাইপবিলাক এই আমাৰ কলংখনত তেওঁলোকে পুতি দিছে বা কলংখনত তেওঁলোকে লিংক কৰি দিছে এই বস্তুটো সংলগ্ন কৰাটো বিধিগতভাৱেই নহয় এইটো আইনগতভাৱেও সম্পূৰ্ণ ভুল যিসকল ব্যক্তিয়ে নিজৰ ঘৰৰ কলং পাৰত যিসকলৰ ঘৰ আছে আৰু যিসকলে নিজৰ বাথৰুম তথা লেট্ৰিনৰ এই পাইপবিলাক কলঙত তেওঁলোকে সংলগ্ন কৰি দিছে ততাতয়াকৈ অতি শীঘ্ৰেই যাতে তেওঁলোকে ঘৰত এটা আজিকালি বৈজ্ঞানিক পদ্ধতিৰে এটা টেংক বনাব পাৰে আৰু চেছপুল বুলি কয় সময় সাপেক্ষে সেইখিনি পৌৰসভাই তেওঁলোকে কালেকশ্যন কৰি লৈ যায় সেইটো সোনকালে বনক যদি সেইটো নকৰে তেতিয়াহ'লে কিন্তু বিধিগতভাৱে তেওঁলোকক আমি এৰেষ্ট পৰ্যন্ত কৰিব পাৰোঁ আৰু যদি তেওঁলোকে এক মাহৰ ভিতৰত সেইটো নকৰে তেতিয়াহ'লে বিধিগত ব্যৱস্থা আমি ল'বলৈ বাধ্য হ'ম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ